সন্মান যাচিছোঁ আমি। এই মেট্ৰিক পৰীক্ষাও পাছ কৰি যাব এতিয়া বহু শুভেচ্ছা আমি তোমাৰে আমি সন্মান যাচিছোঁ। সন্মান জনাম আহি মই খুবেই আনন্দিত হৈছোঁ। আমাৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ মানে ইমান ধুনীয়া ধুনীয়া ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক মই এনকাৰেজ কৰিবলৈ আজি আহি ভাবোঁ যে আমাৰ এইটো দায়িত্ব হয়। আমি যিহেতু সিহঁততকৈ বেছি মেচিয়ৰ্ড হয়, সিহঁততকৈ বেছি দেখিছোঁ কেৰিয়াৰ কেনেকৈ বনাব পাৰি বা সিহঁতৰ মনত কিবা কিবি শংকা থাকিব পাৰে, তো আমি এজ এ আৱেৰ চিটিজেন সিহঁতক সদায় আমি মটিভেট কৰিব লাগে, মই সেইটোৱে ভাবোঁ। আৰু এনেকুৱা টাইপ অনুষ্ঠানে কি হয় ছাত্ৰ ছাত্ৰীসকল আৰু বেছি মানে এনকাৰেজ বা মটিভেট হয়। তো এইটো পাতাৰ বাবে মই আমাৰ ক্লাবকো ধন্যবাদ দিছোঁ, এম্বিশ্যন ক্লাবক। আৰু এনেকুৱা অনুষ্ঠান হৈ থাকিব লাগে। আপোনালোককো মই কি বুলি ক'ম আৰু এইটোৱে আৰু আমি সমাজ সেৱী হৈ পেলাই চবে সমাজখন আগবঢ়াই যাব লাগে। ছাত্ৰ ছাত্ৰীসকলে আমাৰ ফিউচাৰ, এইখিনি ধন্যবাদ। ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ কাৰণে আপোনালোকৰ ৱাৰ্ডত যিটো মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা সকলো ছাত্ৰ ছাত্ৰী সকলো অসমৰ মানে উত্তীৰ্ণ হোৱা এইবাৰ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক আমি শুভেচ্ছা জনাইছোঁ আমাৰ এম্বিশ্যন ক্লাবৰ তৰফৰ পৰা। আচলতে আমি এনেকুৱা এটা পদক্ষেপ এইকাৰণেই লৈছোঁ, আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে যাতে আগন্তুক সময়ত জীৱনত আগুৱাই যাবলৈ অনুপ্ৰেৰণা লাভ কৰে। প্ৰথমত আমি আজি যি উপহাৰ দিছোঁ বা তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ, অকল প্ৰথম বিভাগ বুলি নহয়, দ্বিতীয় বিভাগৰ লগত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীকো আমি উপহাৰ দিছোঁ বা তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। তাৰমানে কোনো ছাত্ৰ ছাত্ৰীয়ে মানে বিভাগ বুলি ক'লে, প্ৰথম বিভাগ বুলি ক'লে ছাত্ৰ ছাত্ৰী একজনে ভাল হৈ গ'ল, তৃতীয় বিভাগ বুলি ক'লে তেওঁলোকে ভাল নহয়, তেনেকুৱা নহয়। যাতে তেওঁলোকে সমানভাৱে আগুৱাই যাব পাৰে তাৰ কাৰণে আমি সকলোকে সাঙুৰি আজিৰ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ, তেওঁলোকৰ যাতে আগন্তুক অনুপ্ৰেৰণা লাভ কৰে। সেইকাৰণে আজি উপস্থিত আমাৰ ৩ নং ৱাৰ্ডত ২০জন ছাত্ৰ ছাত্ৰী সফলতাৰে উত্তীৰ্ণ হৈছে। আমি গোটেইখিনিকে আমি সম্বৰ্ধনা প্ৰদান কৰিছোঁ। বিভিন্ন সময়ত দেখা যায় দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হয় টকাৰ অভাৱত। আপোনালোকৰ এম্বিশ্যন ক্লাবৰ পৰা তেনেকুৱা কোনো ব্যৱস্থা লোৱা হ'ব নেকি? আমি তেনেকুৱা ব্যৱস্থা বহুত আগৰে পৰাই গ্ৰহণ কৰিছোঁ। বহুত দুখীয়া ছাত্ৰ ছাত্ৰীক আমি বহীৰ লগত কলম বা বিভিন্ন মানে ষ্টাডি মেটেৰিয়েলছ আমি যোগান ধৰিব খুজিছোঁ বা ধৰিছোঁ। বা যদি আমি এনেকুৱা কোনোবা ছাত্ৰ ছাত্ৰীক গম পাইছোঁ যে তেওঁলোকে দুখীয়া হোৱাৰ কাৰণে পঢ়া শুনাত আগবাঢ়িব পৰা নাই, আমি সেইকাৰণে আমাৰ ক্লাবৰ তৰফৰ পৰা যিমানখিনি পাৰিছোঁ আমি ব্যৱস্থা লৈছোঁ। খাৰুপেটীয়াৰ আজি এম্বিশ্যন ক্লাবৰ ডেকা ল'ৰাসকলে খুব এটা ভাল পদক্ষেপ লৈছে, কথাটো ভাল লাগিল। যদিও আমাৰ ৰাজনৈতিকভাৱে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময় চলি আছে, তাৰ ব্যস্ততাৰ মাজতো তেওঁলোকৰ ষ্টেপটো মোৰ ভাল লাগিলে যে এইটো ৱাৰ্ডৰ পৰা যিখিনি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰি ওলাইছে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে এক উৎসাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকে এই আজি কাৰ্যসূচীটো কৰিছিলে। এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো উপস্থিত আছিলে। অভিভাৱকসকলৰ উদ্দেশ্যে মোৰ কেইটামান কথা ক'ব লগা আছিলে, যিটো নেকি বিভিন্ন মিডিয়া চিডিয়া আমাৰ ওলাই থাকে, যদিও অভিভাৱকসকলৰ লগত ডাইৰেক্ট কাউন্সিলিঙৰ ব্যৱস্থা এটা আমাৰ হোৱাগৈ নাই। ল'ৰা ছোৱালীয়ে হ'ব খোজে কিবা, অভিভাৱকে পঢ়াব খোজে ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়াব খোজে, ল'ৰা হয়তো হ'ব খোজে প্ৰফেচাৰ, এই ধৰণৰ পৰিৱেশ এটা আমাৰ সমাজত আছে। গতিকে অভিভাৱকখিনিক আমি ক'ৰবাত খানি ক'বলগীয়া আছে যে ল'ৰাই যিটো হৈ ভাল পায়, যিটো হ'ব খোজে সেইটো লাইনতে আপোনালোকে তেওঁলোকক ইনস্পায়াৰ কৰক আৰু সেইটো লাইনত যাতে আগবাঢ়ি যাব পাৰে, এই বস্তুটো কৰিবলগীয়া আছিলে। আজি যথেষ্টখিনি অভিভাৱক ছাত্ৰ ছাত্ৰীৰ অভিভাৱক পাইছোঁ, তেওঁলোকক কৈছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ ৰুচি কোনটোত থাকে, কোনটোত বেছি ইণ্টাৰেষ্টেড, সেই বিষয়ত ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাওঁ। মেট্ৰিকৰ পৰীক্ষাটো এটা পৰীক্ষা, বোৰ্ডৰ প্ৰথম পৰীক্ষাৰ কাৰণে আচলতে ইমান চিৰিয়াছ হয়। মোৰ মাক দেউতাকতো টোপনিয়ে নাই, কিন্তু এইটো পৰীক্ষা মই ব্যক্তিগতভাৱে আজি কৈছোঁ তেওঁলোকক, মোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন আজিলৈকে দৰকাৰেই হোৱা নাই, বেলেগ চাৰ্টিফিকেটৰ দৰকাৰ হয়। গতিকে তেওঁলোকে
মেট্ৰিকটো এটা প্ৰথম পৰীক্ষা হিচাপে লৈ বাকীখিনি তেওঁলোকৰ জীৱন গঢ়াৰ ক্ষেত্ৰত যিবোৰ পৰীক্ষা পৰৱৰ্তী পৰীক্ষা আছে জীৱনৰ আৰম্ভণি জীৱনত তেওঁলোকে ভাল এটা উৎসাহিত কৰি আমাৰ সমাজৰ এই ক্ষেত্ৰত ক'বলগীয়া আছে কৰিবলগীয়া আছে এইবোৰ আমাৰ সমাজৰ দায়িত্ব পালন কৰিব লাগে যাতে ল'ৰাখিনি নিজৰ ল'ৰাখিনি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই সকলো ল'ৰা ছোৱালীকে শুভেচ্ছা জনাইছোঁ এইটো অনুষ্ঠানতে দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক বঁটাও এইটো এটা অন্য মাত্ৰা বহন কৰিছে আচলতে মুখ্যমন্ত্ৰীয়ে গোটেইখিনি বিহুৱান এটা টোপোলা বিহুৱানৰ টোপোলা এটা ৱাৰ্ড কমিশ্যনাৰ সকলৰ মাধ্যমেদি পঠিয়াইছে ৱাৰ্ড কমিশ্যনাৰসকল পঠাইছে আৰু ৱাৰ্ড কমিশ্যনাৰ নিজৰ ৱাৰ্ডৰ ব্যক্তিসকলক আচলতে বহুত পোষ্টেলতো আহিছে এই ধৰণে পঠাইছিলে তেওঁলোকে এইটো আচলতে ঘৰত গৈ কিছুমানক দিছে এইটো কিছুমানক ৰাজহুৱাভাৱে এইটো বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিলে আৰু মুখ্যমন্ত্ৰী এইটো এটা ব্যতিক্ৰমী এটা প্ৰচেষ্টা আজিলৈকে আমি মুখ্যমন্ত্ৰী যিমানজন পাইছোঁ কোনো মুখ্যমন্ত্ৰীয়ে এই ধৰণে সমাজৰ বিশিষ্ট লোকসকললৈকে বিহুৱান পঠোৱা বা সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগত ইমানবোৰ মানুহৰ লগত এটা যোগাযোগৰ ব্যৱস্থা এটা কৰা নাছিল কিন্তু আজিৰ তাৰিখত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণৰ কাৰ্যসূচী এটা লৈছে তাতে বহুত মানুহে মানসিকভাৱে এটা ইনস্পাইৰেশ্যন পায় উৎসাহ এটা পায় যে সমাজৰ হৈ কাম কৰাৰ ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী আছে ইয়াতে আমি এজন পালোঁ থানা কমিটিৰ সভাপতি গাঁৱৰ আজি এই মিটিংখনো আজি ইয়াতে আহ্বান কৰিছে অমৰাজিত চাহ পালোঁ বিভিন্ন দিশত তেওঁ লাগি থাকে এই ধৰণৰ মানুহখিনিয়ে মুখ্যমন্ত্ৰীৰ পৰা বছৰ মূৰত এখন গামোচা পালেও ৰাজহুৱা কাম কৰাত সামাজিক কাম কৰাত এক হেৰি পাব ইনস্পাইৰেশ্যন পাব বুলি মই আশা কৰোঁ